নমস্কাৰ বন্ধুসকল আজি মই ভিডিও এটাৰ থাম্বনেইল বনাইছিলোঁ দেখিছে এই থাম্বনেইলটো বনাওঁতে মোৰ এটা প্ৰবলেম হ'ল ফটোশ্বপত এই প্ৰবলেমটো আপোনালোকৰ হ'ব পাৰে সেই কাৰণে মই ভাবিলোঁ আপোনালোককো অৱগত কৰোঁ এই যে দেখিছে এই লাইনটোত মই কালাৰ কৰিব খুজিছোঁ নীলা কৰিছোঁ আপোনাৰ ইয়েলো কৰিছোঁ নহয় গ্ৰে কালাৰ বা ব্লেক কালাৰ হৈ যায় কোনো পধ্যেই নহয় টেক্সটটোত কালাৰ মানে ফটোশ্বপত টেক্সট যেতিয়া লিখোঁ তাক আমি বিভিন্ন কালাৰ দিব পাৰোঁ এতিয়া আমি ব্লেন্ডিংত গৈ পেলাই তাৰ যেটো লেয়াৰ আছে খুহাতে সেই লেয়াৰত গৈ আমি ব্লেন্ডিং কৰি পেলাই ওভাৰলে কালাৰ ওভাৰলে বুলি কয় তাৰ ওপৰত যেটো কালাৰ কৰোঁ ওভাৰলে কালাৰ বুলি কয় হেতু দিউ চাম আমি হেতু হয় না নহয় সব কালাৰ ওভাৰলেত মই ক্লিক কৰিম এতিয়া কালাৰ ওভাৰলেত মই টিক কৰি পেলাই এতিয়া আকৌ দি চাইছো নাই নহয় কোনো পধ্যেই নহয় কালাৰ সেটিংছটো গৈ চালো নহয় হেখত বন্ধু এজনৰ পৰামৰ্শ মতে মই কি কৰিলো আপোনালোকক দেখুৱাম আৰু আপোনালোকে এই প্ৰবলেমটোত পৰিলে এটো উপায় কৰিব পাৰে যদি ভিডিওটো ভাল পালে নতুন সকলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া কি কৰিব আপুনি একদম কৰ্নাৰ যে দেখিছে বাহতে কৰ্নাৰ এই ইমেজত গুছি যাব তান মোডত গুছি যাব মোডত চক মই জুম কৰি দেখাছো কি হৈছে গ্ৰে স্কেল হৈ আছে মানে কোলা বগা হৈ আছে তাত আপুনি RGB বা CMYK কৰি দিয়ক RGB কৰি দিম ফ্ল্যাটাৰ্ন কৰি দিব বা ডোন্ট ফ্ল্যাটাৰ্ন কৰিলে এটো লাগ খাই না যায় মই ফ্ল্যাটাৰ্ন কৰি দিলো এতিয়া মই নতুন এটা টেক্সট লিখি পেলাই তাত কালাৰ কৰি পেলাই দেখুৱাম হয় না নহয় সব এটো এটা মই টেক্সট লিখিলো এই টেক্সটটো লিখিলো মই অসমীয়া লিখিছো ৰামধেনু মই ব্যৱহাৰ কৰো সফটওয়্যাৰ বহুত ভাল সফটওয়্যাৰ পেইড ভাৰ্সন এতিয়া মই তাৰে যেটো অসমীয়াৰ কোনোবা এটা ফন্ট লৈ পেলাই মই এটা লিখিম একে খাইকে লিখিম পুনৰবাৰ ভূমিকম্পত শেষ হ'ব নেকি অসম এ দেখিছে মই টাইপ কৰি গৈছো পুনৰবাৰ কৈছো ইনফৰমেটিভ ভিডিও পাবলৈ এনেকুৱা ধৰণৰ ভিডিও পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যিমান পাই ভিডিওটো আনৰ সুবিধা হোৱাকৈ শেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া এইটো মই লিখি পেলাই এটা হোল সিলেক্ট কৰিলো কন্ট্ৰল এ মাৰি পেলাই এতিয়া মই কালাৰ দিম সব হৈছে না বাৰু এটা কালাৰবোৰ লাহে লাহে হৈ গৈছে যি কালাৰ দিছে তাকে হৈছে আফটাৰ অল প্ৰবলেম সলভ যদি ভিডিওটো ভাল পায় পুনৰবাৰ কৈছো লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব নেক্সট ভিডিওত লগ পাম পুনৰবাৰ